20 ডিসেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ বিশেষভাৱে তৎপৰতা অৱলম্বন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিশেষ তৎপৰতা অৱলম্বন কৰি কেনেকুৱা ধৰণেৰে কাৰ্যসূচী আগবাঢ়িছে, কেনেকুৱা ধৰণেৰে তৎপৰতাসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ কাম আগবাঢ়িছে, এই সকলোবোৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে আৰু কৰ্মীসকল কেনেদৰে সাজু হৈছে সেই কথাও উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ অহা 20 ডিসেম্বৰ তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহিব। 20 তাৰিখে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ টাৰ্মিনেল 2 আনুষ্ঠানিকভাৱে তেখেতৰ উপস্থিতিত উদ্বোধন হ'ব, তেখেতে উদ্বোধন কৰিব আৰু 21 তাৰিখে আমাৰ নামৰূপ সাৰ কাৰখানাৰ যিটো প্ৰকল্প, সেই প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গতিকে আমাৰ দুটা কাৰ্যসূচী কেনেদৰে আমি ভাৰতীয় জনতা পাৰ্টীয়ে সহযোগ কৰিম, চৰকাৰী কাৰ্যক্ৰম কিন্তু আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু এই গোটেই প্ৰস্তুতিৰ কাৰণে আজিৰ বৈঠক আমি ইয়াত আয়োজন কৰিছোঁ। আমাৰ এখন সমিতি দুটা স্থানৰ বাবে আমি গঠন কৰিছোঁ। আমাৰ দীপ্তৰঞ্জন শৰ্মা আৰু ঋতুপৰণ বৰুৱা, তেওঁ দুজনক আমি ডিব্ৰুগড় বা আপাৰ আছামৰ দায়িত্ব দিছোঁ। পল্লৱ লোচন দাস, অনুপ বৰ্মন, তেওঁলোকক আমি আমাৰ গুৱাহাটী কাৰ্যক্ৰমৰ দায়িত্ব দিছোঁ। আমি সকলোৱে অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণলৈ বাট চাইছোঁ আৰু তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে আমি সাজু হৈছোঁ। কাৰণ কিয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক যোৱা 11টা বছৰত যিমান দিছে, দেশৰ সকলো প্ৰধানমন্ত্ৰী যদি লগ লাগে তেতিয়াও সিমান নহয়। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল 47 চনৰ পৰা আজি 2025 চনলৈ দেশত যিমান প্ৰধানমন্ত্ৰী হ'ল, কিন্তু সেই প্ৰধানমন্ত্ৰীসকলৰ তুলনাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11টা বছৰত যিমান দিছে আমাক অসমক, সেয়া অবিশ্বাস্য, অভূতপূৰ্ব। গতিকে একেদিনা সিদিনা 20,000 কোটি টকাৰ প্ৰকল্প 20 তাৰিখে শুভ উদ্বোধন হ'ব। গতিকে 8,000 কোটি টকাৰ প্ৰায় টাৰ্মিনেল 2 এয়াৰপৰ্টৰ আৰু আমাৰ নামৰূপ সাৰ কাৰখানাৰ যি প্ৰকল্প প্ৰায় 11,000 কোটি টকাৰ অধিক। গতিকে আমি দেখিছোঁ ইয়াৰ লগে লগে কিছু আৰু আমাৰ বিমান সেৱা খণ্ডৰ লগত জড়িত বিভিন্ন আৰু অনুষ্ঠান বা কোম্পানী বা প্ৰতিষ্ঠান প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি গুৱাহাটীত আমি আৰম্ভণি কৰিম। গতিকে আমি সকলোৱে সৌভাগ্যৱান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম সুহৃদ হিচাপে অসমৰ হিতৰ চিন্তা কৰি তেখেতে বিভিন্ন ধৰণে বিভিন্ন সময়ত প্ৰতিখন কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰাত এটা সুনিৰ্দিষ্ট সময়, টাইম লাইনৰ ভিতৰত প্ৰতিটো আঁচনি ৰূপায়ণ কৰাত গুৰুত্ব দিছে। গতিকে এইটো এটা আমাৰ কাৰণে আন এটা সুযোগ পাইছোঁ। কিছুদিন আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি গুৱাহাটী ৰিং ৰোড, দৰং মেডিকেল কলেজ, পুৰুৱা নাৰেংগী ব্ৰিজ আৰু বায়ুফুৱেল ৰিফাইনাৰী নুমলীগড়ত তেখেতে উদ্বোধন কৰি গৈছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আহে তেনেকৈ ক'ৰবাত 20,000 25,000 কোটি টকাৰ প্ৰকল্প আমাক উপহাৰ হিচাপে তেখেতে দি থৈ যায়। গতিকে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ আৰু আমাৰ মৰমৰ নেতাজনক আদৰিবলৈ আমাৰ দলে সৰ্বতো প্ৰকাৰে পৰিকল্পনা প্ৰস্তুতি চলাইছে।